বাহনিত হাগিব নোৱাৰো, চৰকাৰী লেট্ৰিনতো হাগিব নোৱাৰো। বাহনিত হাগোতে 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 টিকাত মহে কামুৰি দমনা দমন কৰিলে। ল'ৰা, নহয় তই মোক কচোন তই কি 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 গান গাইছ বাৰু তই? তই কেনেকুৱা ধৰণৰ গান গাইছ মানে একদম মই একদম ক'বলৈ মোৰ ভাষা নাই, মই কৈছোঁ নহয়। মায়ে আকৌ ষ্টাইলিছ গান বুলি কয়, ষ্টাইলিছ গান। পৃথিৱীত এফালমান মানুহে নাজানেই মোৰ বাহিৰে এইবোৰ গান। আয়ো শিৱৰ আহিলে অ', পৃথিৱীত এফালমান মানুহতকৈ মানে তাৰ ভাগৰ মগজটোহে চোকা। আয়ো গছক মাৰি ধৰো তাৰ নেলটোতে। এই মা নেলো, তোমালোকে মোক সৰুৰ পৰা গছকে আহিছা, গছকি নেলো কিবা হ'ল আৰু ইমান দিন গছকিবই পোৱা নাই, ময়ে নাই, মই দেখিছা নাই। সেইবোৰ বাদ দে, অথনি যে ভাত খালে কাম মোৰটো কৰি আছে হে। এই সোনকালে শুনি থকা গ'লে কালি ৰাতিপুৱা এটা নতুন একদম কাম দিছে। কাইলৈ পৰা নতুনকৈ এজন টিউশ্যন মাষ্টাৰ আহিব, গম পাৱ নাই তই? আয়ো বৰ ধুনীয়া খবৰ দিলা অ', আয়ো কি ক'ম আৰু এনেকুৱা ফূৰ্তি লাগিছে অ', মোৰ গোটেই হাগো গোটেই মোৰটো অ', গোটেই পকৰ গুং গুং হৈ গৈছে এসোপা, এনেকুৱা ফূৰ্তি লাগিছে নহয় অ' মোৰ। সেইবোৰ তই বাদ দে, মই যি কৈছোঁ তই তাক শুন মুঠতে। এতিয়া শুগে যা, তই ইয়াত বহি থাকিব নালাগে। তই কি নহ'লে তই কচোন কি কৰিছ তই ইমান দেৰি ইয়াত বহি? ভাত গাল অথনিয়ে চোবালি গৰলি থাকে। খাই তই কৰিছ কি বাৰু? সোনকালে নুশুৱ কেলে? ৰাতিপুৱা 6টা বজাৰ পৰা টিউশ্যন মাষ্টৰ নতুনকৈ ধৰিছে, সি আহিব। সি আহিলে বাৰু তোক কি বুলি ভাবিব বাৰু? ভাত খাই ইমান দৌৰি ফুৰিব নালাগে নহয়, অকণমান জেগাতে বহি অকণমান ৰিলেক্স হ'ব লাগে, যাতে পেটটো অকণমান ডাউন হয়, তাৰপৰা খোজ কাঢ়িব লাগে। মই সেইকাৰণে ইয়াতে বহি অকণমান চিন্তা কৰিছিলোঁ আৰু দেশৰ কথা। হ'ব মহাজন হ'ব আৰু তুমি দেশৰ কথা চিন্তা কৰিব নালাগে আৰু ইমানতে সমাপ্ত কৰা তোমাৰ দেশৰ হেৰি চিন্তা। আৰু খোৱাগে যাওঁ ৰাতিপুৱা নহয় টিউশ্যন মাষ্টৰ সেই পকত যেতিয়া বেটাব নহয় তেতিয়াহে গম পাবি তই। ধেইত তেৰি শান্তি নাইও এইবিলাক। ঘৰত কোনোবা আছেনে গৃহস্থসকল? আছোঁ গৃহস্থ আছোঁ, ৰ'ব মই মাইক মাতি দিছোঁ দেই, আপুনি ইয়াতে ৰ'ব। তোমাৰ বাহিৰত ককা এজন আহিছে, সেই গৃহস্থক বিচাৰি আছে, ওলাই যাচোন তুমি। জধামূৰ্খ, সেয়া ককা নহয়, এইটো টিউশ্যন মাষ্টৰ হয়। কালি যে মই কোৱা নাই জানো ৰাতিপুৱা আহিব বুলি, আহিলে চাগে বৈ এতিয়া সোনকালে। আইও কঁকালটো গজাল মাৰি ধৰিছোঁ, ইমান দেৰি বহিবলৈ দিয়া নাই অ' চকীখনত। আপুনি পালেহি, বেয়া চেয়া নাপাব দেই, আমাৰ ল'ৰাটো চিনি নাপাওঁ নহয়, নবা আপোনাক মাতিমগৈ আকৌ। আহক ভিতৰলৈকে আহক, ভিতৰতে বহিব আহক। অঁ হ'ব দিয়ক, একো নাই, মই বেয়া নাই পোৱা। এইটোৱে নি আপোনাৰ ল'ৰা? অঁ হয়, এইটোৱে মোৰ ল'ৰাটো। ই বহুত বেকা হৈ আছে, ইয়াক বহুত চিধা কৰিব লাগিব গম পায়নে আপুনি? অঁ হয় নি? আহক তেন্তে ভিতৰলৈ আহক, টেবুলত বহি লওক, তাৰপৰা চিধা কৰিব আপোনালোকে। ঠিক আছে, ব'লক সোনকালে। বহক আপুনি ইয়াতে বহক, এখন চকীতে বহক, আমাৰ ভেবেলা এখন চকীত বহিব, তাৰপৰা পুৰা ইয়াক চিধা কৰিব, পুৰা টিউশ্যন দিয়াব ইয়াক আৰু। বহা ভেবেলা, তুমিও বহা, এই দীঘল চকীখনত তুমি অকলে বহা ভেবেলা। ঠিক আছে ছাৰ, বহিছোঁ বাৰু। ঠিক আছে দেই, আপোনালোকৰ কাম কৰক আৰু মই যাওঁ আৰু দেই। ঠিক আছে যাওক, পিছে একদম সোনকালে চাহ একাপ বনাই দিব আৰু দেই। একদম পেটটো গুৰিলৈকে শুকাই গৈছে ৰাতিপুৱাই আৰু দেই। ঠিক আছে দিয়ক, মই লৈ আহিম। অঁ ভাইটি, এতিয়া তোমাৰ নামটো ভেবেলা ন? মোৰ নামটো আকৌ ৰাণা প্ৰসাদ তাচা খাচা মাচা। তাচা খাচা মাচা, সেইটো কেনেকুৱা নাম? ভাইটি মোৰ নামটো ৰাণা হয়, আৰু উপাধি মই প্ৰসাদ তাচা খাচা মাচা চব লিখি দিওঁ। তেওঁ এইটো কেনেকুৱা উপাধি আকৌ, একো একদম মই কিবা ধৰণৰ উপাধি দেখোঁ এইটো। ভাইটি এতিয়া কি ক'বা আৰু, উপাধি নাম আৰু সৰুতে দিলে আৰু যি দিলে আৰু তাচা হওক খাচা হওক মাছা হওক আৰু যি দিলে এতিয়া সেইটোৱে আৰু। হয় নি? ঠিকে আছে দিয়ক আৰু, বঢ়িয়া। ঠিক আছে দে, সেইবোৰ কথা বাদ দিয়া ভাইটি, তোমাক এতিয়া মোক মায়ে পঢ়াবলৈ পঠিয়াইছে দেখিছা নাই? আৰু মই এতিয়া তোমাক ধুনীয়াকৈ পঢ়াব লাগিব, মানে তুমি বহুত বেকা হৈ আছা, তোমাক চিধা কৰাব লাগিব, তুমি গম পাইছা নাই? তুমি একোডাল নাজানা গম পাইছানে, মানুহক কেনেকৈ শুশ্ৰূষা কৰিব লাগে তুমি? ঠিক আছে ছাৰ, ক্ষমা কৰি দিব যদি মোৰ ভুল হৈ গ'ল। শিকাই দিয়ক তেন্তে আপুনি আৰু কি শিকাব লাগে। আৰু ছাৰ আপোনাৰ বহুত বয়স হৈছে ন? ভাইটি বয়সৰ কথা নকবা আৰু গম পাইছানে, এইটো একদম সময়ৰ লেখীয়া মানে গৈ থাকে আৰু। মই বহুত ল'ৰা ছোৱালীক পঢ়ালোঁ নহয় গম পাইছা নাই, মোৰ নাম আছে নহয় টিউশ্যন মাষ্টৰৰ। বহুত ল'ৰা ছোৱালী পঢ়ালোঁ মই, বহুতক ষ্টেণ্ড কৰালোঁ, বহুতক মই মেট্ৰিক পাছ কৰালোঁ, তুমি গম পাইছানে? মই গেধা 7 বাৰ 8 বাৰ ফেইল কৰা ল'ৰা ছোৱালীক মই মেট্ৰিক পাছ কৰাই দিছোঁ, তুমি গম পাইছা নাই? বহুত ধুনীয়াকৈ পঢ়াওঁ নহয় মই। আৰু মই সেই মেট্ৰিকত ল'ৰা ছোৱালী পঢ়ালে ল'ৰা ছোৱালীয়ে একদম বহুত নম্বৰ পায় নহয়। সিহঁতৰ মুঠ নম্বৰ 700 800 হৈ যায়, এনেকুৱা মই পঢ়াই দিওঁ সিহঁতক, গম পোৱা নাই তুমি? অঁ হয় নি? মই গম নাপাওঁ নহয় ছাৰ। পিছে আপোনাৰ ৰিজাল্ট কেনেকুৱা হৈছিলে মেট্ৰিকত? মোৰ ৰিজাল্ট ইমান ভাল নহয়, মই যেনে ছেকেণ্ড ডিভিজনহে পাইছিলোঁ মেট্ৰিকত। আমাৰ দিনত বৰ টান নহয় গম পাইছে নাই, আমাৰ দিনত পাছ কৰিবলৈকে বৰ টান। অঁ হয় নি? তেতিয়া কোনোবাই হেৰি পায় নাই, এনেকৈ ফাৰ্ষ্ট ডিভিজন তাৰপৰা ষ্টাৰ ডিষ্টিংশ্যন? ভাইটি, আমাৰ দিনত তুমি সেই আগৰ দিনত আৰু তুমি এইবোৰ ষ্টাৰ ডিষ্টিংশ্যনটো মাৰো বুলিচোন বাৰু তুমি সাধাৰণ পাছ কৰিবলৈকে বৰ টান অ'।
ইমান টান নহয়, তুমি ডিষ্টিংশ্যনটো ভুলতো নোপোৱা। মই কৈছোঁ নহয়, তুমি যদি টেবুলত যদি পৰীক্ষা যদি মেট্ৰিক দিওঁতে যদি পক ফুটা দি যদি লিখা নহয়, তেতিয়াও নোপোৱা। তুমি বোলে হেৰি নাই বোলে মই বোলে পক ফুটা কৰি লিখিছোঁ, নাই নাই, তেতিয়াও তোমাক নিদিয়ে। তুমি পক ফুটা কৰি লিখিলেও তুমি ষ্টাৰ ডিষ্টিংশ্যন নোপোৱা, গম পাইছা নাই? ঠিকেই কৈছে বাৰু আপুনি। মোক পাপাই কৈছিলে বাৰু আগৰ দিনত বোলে বৰ টান বোলে মেট্ৰিক পাছ কৰিবলৈ ক'বলৈ। ঠিক আছে ভাইটি, বহুত পাতিলোঁ বাহিৰা কথা। এতিয়া হেৰি নহয়, অকণমান নলেজৰ বিষয়লৈ আহোঁ দেই। হেৰি নহয়, কালি নে পৰহি যে ঢুকালে যেন, সেয়া কোন তুমি গম পোৱা নাই? অঁ ছাৰ, কোনোবা এটা মৰা বুলি শুনিছিলোঁ, মায়ে পাতি আছিলে। এই হেৰি হ'বলা দেই, এই গজেনৰ এই ঘৈণীয়েকৰ বোলে বাপেক মৰিলে বুলি কৈছে কালি। আইও ৰাম, মই তোমালোকৰ গাঁৱৰ মানুহ মৰাৰ কথা কোৱা নাই অ'। কালি নে পৰহি যেন সেনে ঢুকালে যে, তুমি গম পোৱা নাই? বিখ্যাত মানুহজন। ক্ষমা কৰি দিব দেই, আপুনি তৰুণ গগৈৰ কথা কৈছে। ক্ষমা কৰি দিব। তৰুণ গগৈৰ কথা কৈছে ন? অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছে আপুনি। তেওঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকা নাই অ' ভাইটি। পাহৰি যাওঁ। তৰুণ গগৈ বুলি ক'বলৈ মন নাযায়। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বুলি ক'লেহে ভাল লাগে একদম। সেনেকে কৈ ভাল লাগিলে নহ'ব নহয়। সঁচাটো যিটো সেইটো হ'ব লাগিব। এতিয়া সৰ্বানন্দ সোণোৱাল বুলি ক'ব লাগিব তুমি। হেৰি নহয়, বাকী চাগে লকডাউন হোৱাৰ পৰা চাগে কিতাপ চিতাপ চাগে মেলাই নাই নহয় চাগে। গোটেই মামৰে ধৰি চাগে নিগনি গু চাগে হাতী গু গোটেইখন গোন্ধালে চাগে ন? চাহ আপুনি ঠিকে ধৰিছে। পিছে মই অকণমান চেণ্টেন মাৰি থৈছোঁ আৰু ভালকৈ গোন্ধোৱা কৰি থৈছোঁ এতিয়া। ঠিক আছে। হেৰি নহয়, A ফৰ এপল, B ফৰ বলকেইটা মনত আছেনে? আছে ছাৰ। A ফৰ আপুল, B ফৰ বাউল, C ফৰ কাউল। আইও ৰাম, মস্ত ভুল এইকেইটা একদম। হেৰি বাকী হেৰি নে ক খ কেইটা এনেকৈ মনত আছে নাই? ক পৰা এনে ক লগা কি হ'ব, খ লগা কি হ'ব? আছে ছাৰ, আছে। ক খ কেইটা ক খ পৰা কি হ'ব সেইকেইটা গোটেইকেইটা মনত আছে ছাৰ। ঠিক আছে, কোৱাচোন বাৰু প্ৰথম কেইটাকে। ক কটাৰী, খ খৰাহী, গ গাহৰি, ঘ ঘাঁহনি। ইছ ৰাম, ইমান তুমি বেলেগ আৰু ৱৰ্ড বিচাৰি নাপোৱা নিহে? অকল সেইকেইটাহে পাইছাগে আৰু গাহৰি, হেৰি এইটো কি বুলি কয়, এই ঘাঁহনি, সেয়াহে বিচাৰিব লাগে। বেলেগ আৰু শব্দ বিচাৰি নাপালা তুমি? ছাৰ কিবা এটা হ'লেই হৈছে আৰু। গ গাহৰি হওক, যিয়েই হওক আৰু কিবা এটা হ'লেই হয় আৰু। এনেকৈ ক'লে নহ'ব নহয়। তুমি কিতাপত যি যি ভাল ভালকৈ লিখা আছে তুমি সেয়াহে ক'ব লাগিব। ঠিক আছে ছাৰ, এবাৰ কিতাপৰ মতে ক'ম বাৰু দিয়ক। ঠিক আছে, এবাৰ কোৱাচোন বাৰু দন্তীয়া থ কি হ'ব? দন্তীয়া থ হেৰি আকৌ এই কাঁহী। আইও কাঁহী কেনেকৈ হ'ব ন? দন্ত্যত থ থালিহে কিবা। পিছে ছাৰ এই থালি কাঁহী একেটাহে, কিবা এটা ক'লেই হয় আৰু। ঠিক আছে ভাইটি, এইবাৰ কোৱাচোন খটো কি হ'ব? খ খ কগৈ খটো। ছাৰ খটো হেৰি হ'ব, খ চেন্দুল হ'ব। ধেইত, চেন্দুল বুলি নকয় অ', খৰম বুলি কয়। খৰমহে থাকে তাত। ছাৰ খৰম চেন্দুল একেহে। তাত এই ছবিত যি লিখা থাকে তাকে কওঁ আৰু। ছবিত যদি আৰু এনে চেন্দুল এপাত দেখিলে চেন্দুলে আৰু, এটা বেলেগ বুলি ক'বলৈ নাই আৰু। ভেবেলা তুমি বৰ বেলেগ ল'ৰা। ধেইত, একদম মূৰ চুৰটো তুমি বেয়া কৰি দিলা দেই। আৰে মায়ে ইমান দেৰি অহা নাই অ'। চাহকাপ লৈ একদম মাথা টিং টিঙনি কঁকালত গজাল মাৰি থৈছে। এনেই তুমি মূৰটো গৰম কৰি দিছা, এতিয়া আৰু গৰম হৈ গৈছে, গম পাইছানে? সেই মায়ে চাহকাপ বনাই নাই ইমান দেৰি, কিনো কৰিছে ঠিক নাই অ'। ছাৰ বেয়া চেয়া নাপাব, ধৈৰ্য ধৰক। মায়ে অতি সোনকালে চাহ লৈ আহিব দেই আপোনালৈ। ধৈৰ্য ধৰি ধৰি মোৰ এই চুলি দাড়ি পকি শেষ হৈ গ'ল আৰু, দেখিছা নাই তুমি? তেন্তে ৰাইজ আজিলৈ ইমানেই আৰু দেই, সমাপ্ত মাৰিছোঁ আৰু। যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি নেক্সট পাৰ্ট লাগে পুৰা গুলি ৰকম কমেণ্ট মাৰি দিয়ক তলফালে আৰু দেই। ধন্যবাদ।